মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম অনুশীলনী ৮ৰ ৪ নম্বৰ অংকটোৰ পৰা। তো ৪ নম্বৰ অংকটো কি আছিল চোৱা, তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব। তো প্ৰথম অংকটো আছে 5324। তো এইটো কেনেকৈ কৰিম চোৱা, যে পূৰ্ণ ঘন হয় নে নহয় সেইটো পৰীক্ষা কৰিবলৈ হ'লে এইটো আমি কি কৰিব লাগিব, মৌলিক উৎপাদকীকৰণ কৰিব লাগিব, অৰ্থাৎ মৌলিক সংখ্যাৰে হৰণ কৰি গৈ থাকিব লাগিব। 5324, ইয়াক আমি প্ৰথমতে হৰণ কৰিম 2ৰে, যিহেতু লাষ্টত 4 আছে আৰু 4টো এটা যুগ্ম সংখ্যা। তো 2 পাছত যাব দুবাৰ, থাকিব 1, 13ত যাব 6 বাৰ, থাকিব 1, 12ত যাব 6 বাৰ, 4ত যাব দুবাৰ। তো আকৌ 2ৰে যাব 2, 2ত একবাৰ, 6ত 3 বাৰ, 6ত 3 বাৰ, 2ত একবাৰ। তো এইটো আকৌ 2ৰে নাযায়, এইটো ডাইৰেক্ট 11ৰ ঘন। তো 11ৰে যাব, 11, 13ত যাব একবাৰ, থাকিব কিমান 2, 23ত যাব দুবাৰ, থাকিব কিমান 1, 11, 11ত যাব একবাৰ। তো 121, এইটো 11ৰে যাব একবাৰ, থাকিব কিমান 1, 11ত যাব একবাৰ। অৰ্থাৎ আমি পাইছো 5324 ইকুৱেল টু 2 into 2 into 11 into 11 into 11। অৰ্থাৎ ইয়াতে প্ৰশ্ন আছিল যে ইয়াক কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব। তো আমি দেখা পাইছো 11টো 3 বাৰ আছে, কিন্তু 2টো দুবাৰ আছে, আৰু এটা 2 যদি ইয়াত আহি যায় তেতিয়া এই সংখ্যাটো কি হৈ যাব, পূৰ্ণ ঘন হৈ যাব। অৰ্থাৎ ইয়াক কিহেৰে পূৰণ কৰিব লাগিব, 2ৰে। পূৰ্ণ ঘন হ'বলৈ পূৰণ কৰিব লগা সংখ্যা 2। ইয়াৰ পিছৰ অংকটো এনেকুৱাই, পিছৰ অংকটো কি আছে চোৱা, 3087। তো 3087 এই অংকটোকো আমি আগৰ নিচিনাকৈ কি কৰিব লাগিব, মৌলিক উৎপাদকীকৰণ কৰিব লাগিব। তো এতিয়া এই অংকটোত যিহেতু লাষ্টত কি আছে 7 আছে, গতিকে ই 2ৰে হৰণ নাযায়, 3ৰে যাব নেকি চোৱা, যিহেতু 3 আৰু 8, 11, 11 আৰু 7 কিমান হয় 18, 18 3ৰে হৰণ যায়, গতিকে এইটো যাব 3, 3ত যাব একবাৰ, 0ত নাযায় নামি আহিব, 8ত যাব দুবাৰ, থাকিব 2, 27ত যাব 9 বাৰ। এতিয়া আকৌ ই 3ৰে যাব, 3, 10ত যাব 3 বাৰ, থাকিব কিমান 1, 12, 12ত যাব 4 বাৰ, 9ত যাব 3 বাৰ। এতিয়া 343, এইটো 7ৰ ঘন হয়, সেইকাৰণে 7 দি যাব, 7 34ত কেইবাৰ যাব 4 বাৰ, 7 4 28, থাকিব কিমান 6, 63ত যাব 9 বাৰ। এতিয়া আকৌ 7 49ত 7 বাৰ। অৰ্থাৎ 3087ক আমি মৌলিক উৎপাদকীকৰণ কৰি পেলাই পাইছো 3 into 3 into 7 into 7। অৰ্থাৎ ইয়াতো 7টো 3টাই আছে, কিন্তু 3 আছে 2টা। এক 3 এটাৰে পূৰণ কৰিলে কি হৈ যাব, এইটো এটা পূৰ্ণ ঘন সংখ্যা হৈ যাব। এতেকে পূৰণ কৰিব লগা সংখ্যা কি হ'ব, 3। পূৰণ কৰিব লগা সংখ্যা 3। পূৰণ কৰিব লগা সংখ্যা 3। তো এনেকে আমি দুটা অংক কৰিলো। তাৰ পিছত কি আছিলে, 3 নম্বৰ আছিলে। তো 3 নম্বৰটো চোৱা কি আছে। তো 3 নম্বৰ অংকটো আছিলে 3125, 3125। তো এইটো আমি আগৰ নিচিনাকৈ 3125ক হৰণ কৰিম। তো এইটো যিহেতু লাষ্টত 5 আছে, 5 দি হৰণ কৰো। 5 31ত যাব 6 বাৰ, থাকিব কিমান 1, 2, 12, 12ত কেইবাৰ যাব 2 বাৰ, থাকিব কিমান 2, 25, 25ত যাব 5 বাৰ। আকৌ এইটো 5ৰে যাব, 5, 6ত যাব একবাৰ, থাকিব কিমান 1, 12, 12ত যাব 2 বাৰ, থাকিব 2, 25ত যাব 5 বাৰ। তো 125তো 5ৰে হৰণ কৰিম, 12ত যাব 2 বাৰ, 25ত যাব 5 বাৰ, 25ত 5 বাৰ যাব। অৰ্থাৎ আমি 3125ক হৰণ কৰি পেলাই কিমান পাইছো, 5 কেইটা পাইছো, 5টা। তো ইয়াতে এইটো 3টা আছে একেধৰণৰ উৎপাদক, কিন্তু আৰু এটা 5 যদি হৈ যায় তেতিয়া একেধৰণৰ আৰু 3টা 5 থাকিলে হয়। গতিকে আমি যদি আৰু এটা 5ৰে পূৰণ কৰো তেতিয়া এই সংখ্যাটো কি হৈ যাব, এটা পূৰ্ণ ঘন সংখ্যা হৈ যাব। তো পূৰণ কৰিব লগা সংখ্যা ইয়াতে কি হ'ব, পূৰণ কৰিব লগা সংখ্যা 5 মনত ৰাখিব। তো ঠিক তেনেকে 4 নম্বৰ অংকটো আমি কেনেকে কৰিম। 4 নম্বৰ আছে 648। তো 648ক আমি আগৰ নিচিনাকৈ উৎপাদকীকৰণ কৰি গৈ থাকিম।
এইটো 2 যাব 3 বার, 4 যাব 2 বার, 8 যাব 4 বার। এটা আকৌ 2 যাব 2 3 যাব 1 বার, থাকিব কিমান 1 12 12 6 বার, 4 2 বার। তো এইটো আকৌ 2 যাব 8 বার 1 বার, আৰু 2 নাযায় 3 যাব 3 8 যাব কেইবাৰ 2 বার, 21 21 কেইবাৰ যাব 7 বার, 3 27 9 বার, 3 9 3 বার। অর্থাৎ ইয়াতে আমি কি পাইছো যে 6 4 8 2 পূরণ 2 পূরণ 2 পূরণ 3 পূরণ 3 পূরণ 3 পূরণ 3। তো 2 টু 3টা আছে, 3 3টা আছে, কিন্তু 3 ইয়াত এটা আছে। তো এই 3টো যদি আমি 3 বার পূরণ হৈ থাকিলেহেঁতেন তেতিয়া এইটো এটা পূৰ্ণ গণ সংখ্যা হলেহেঁতেন। অর্থাৎ আৰু কেইটা 3 পূৰণ কৰিব লাগিব 2টা। এটাকে আমি লিখিম পূৰণ কৰিব লগা সংখ্যা, পূৰণ কৰিব লগা সংখ্যা 3 পূৰণ 3 বা ইকুয়াল টু কিমান হ'ব 9। তো এনেকে আমি 5 নম্বৰ অংকটো কি আছে চোৱা। 5 নম্বৰ অংকটোত আছিলে যে এটা পূৰ্ণ ঘন সংখ্যা পাবলৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব। তো এতিয়া আছে কি সংখ্যাৰে এইকেইটাক হৰণ কৰিলে ইহঁত এটা পূৰ্ণ গণ সংখ্যা হ'ব। তো ইয়াক আমি আগৰ নিচিনাকৈ হৰণ কৰোঁ। ইয়াতো 2ৰে হৰণ যাব 5 বাৰ 1 বাৰ, থাকিব 1 16 16 8 বাৰ, 8 যাব 2 4 বাৰ। এতিয়া 2ৰে আকৌ 5 যাব 2 বাৰ, থাকিব 1 11 11 যাব 5 বাৰ, থাকিব 1 18 9 বাৰ, 4 2 বাৰ। আকৌ 2ৰে 2 2 1 বাৰ, 5 2 বাৰ, 19 9 বাৰ, 12 6 বাৰ। আকৌ 2ৰে 2 12 6 বাৰ, 9 4 বাৰ, 16 8 বাৰ। তাৰপিছত আকৌ 2ৰে হৰণ কৰিম এইটো 6 যাব 3 বাৰ, 4 যাব 2 বাৰ, 8 যাব 4 বাৰ। আকৌ 2ৰে এইটোক হৰণ কৰিম 2 3 যাব 1 বাৰ, 12 যাব 2 বাৰ, 4 যাব 12 যাব 6 বাৰ, 4 যাব 2 বাৰ। আকৌ 2ৰে হৰণ কৰিম 8 16 8 বাৰ, 2 1 বাৰ। এতিয়া আকৌ 3ৰে 2 বাৰ যাব 21 7 বাৰ, 3 27 9 বাৰ, তাৰপিছত 3 9 কেইবাৰ যাব 3 বাৰ। অৰ্থাৎ ইয়াত আমি চোৱা কেইটাকে পাইছো 10368 ইকুৱেল টু 2 কেইটা পাইছো। আমি এইটো গাঁত হিচাপেও লিখিব পাৰো, পাৱাৰ হিচাপে বা এনেকৈও লিখিব পাৰো। তো 3টা 6টা 7টা আছিলে ইনটু 3 পূৰণ 3 পূৰণ 3। তো এতিয়া চোৱা 2 টু 3টা আছে, এইটো আৰু এটা গ্ৰুপ 3টা আছে, 3 3টা আছে, কিন্তু এই 2 আৰু এই 3 এইকেইটা কোনো গ্ৰুপত পৰা নাই। অৰ্থাৎ এই 2 3 গুণ কিমান হ'ব 6। 6 দি যদি আমি এই সংখ্যাটোক হৰণ কৰি দিওঁ, যিহেতু ইয়াত কৈছে হৰণ কৰিব লগা সংখ্যা, তেতিয়া বাকী কেইটা উৎপাদক 3টা 3টাকৈ গ্ৰুপ হিচাপে থাকিব। অৰ্থাৎ এই সংখ্যাটো কি হৈ যাব তেতিয়া এটা পূৰ্ণ গণ সংখ্যা হৈ যাব। অৰ্থাৎ এই 3 2 6 টো নাইকিয়া কৰিব হলে আমি 6 দি ইয়াক হৰণ কৰিব লাগিব। তো আমি ইয়াত লিখিম এটাকে হৰণ কৰিব লগা সংখ্যা, হৰণ কৰিব লগা সংখ্যা 2 3 গুণ 6। তো এতিয়া আমি কৰিম পিছৰ অংকটো। পিছৰ অংকটো কি আছিলে 5ৰ 2 নম্বৰ 2187। তো ইয়াতো আগৰ নিচিনাকৈ আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব। তো এই সংখ্যাটো যিহেতু 2ৰে হৰণ নাযায়, লাষ্টত 7 আছে, 3ৰে যাব নে নাই 2 1 3 3 8 11 11 7 2 1 3 3 8 11 আৰু 7 18 18 3ৰে হৰণ যায়, গতিকে এইটো যাব 3 21 7 বাৰ, 8 যাব 2 বাৰ, থাকিব 2 27 9 বাৰ। এতিয়া 729 আকৌ 3ৰে হৰণ যাব, 3 7 যাব 2 বাৰ, থাকিব 1 12 12 যাব 4 বাৰ, 9 যাব 3 বাৰ। আকৌ 3ৰে যাব 3 24 যাব 8 বাৰ, 3 3 যাব 1 বাৰ। আকৌ 3ৰে যাব 2 বাৰ 27, 3 27 যাব 9 বাৰ, 3 9 যাব 3 বাৰ।
অৰ্থাৎ আমি 2187 ইয়াক উৎপাদকীকৰণ কৰি পেলাই পাইছো 3 পূৰণ 3 3 পাইছো 7টা। চোৱা এতিয়া 3 যদি আমি 3টাকৈ গ্ৰুপ হিচাপে লওঁ এটা 3 বেছি আছে, অৰ্থাৎ এই 3টো দি যদি এই সংখ্যাটোক হৰণ কৰি দিওঁ তেতিয়া এই 3টো নাইকিয়া হৈ যাব আৰু 3টাকৈ গ্ৰুপ হিচাপে থাকিব আৰু তেতিয়া ই কি হৈ যাব এটা পূৰ্ণ গণ সংখ্যা হৈ যাব। কে হৰণ কৰিব লগা সংখ্যা কি হ'ব? হৰণ কৰিব লগা সংখ্যা 3। 4 নম্বৰ অংকটো আছিলে 8192। তো 8192ক 2ৰে হৰণ কৰিলে 2 8ত যাব 4 বাৰ, 1ত নাযায় 0 19ত যাব 9 বাৰ, থাকিব 1 12ত 6 বাৰ। তাৰপিছত 2 দি হৰণ কৰিলে 2 4ত যাব 2 বাৰ, 0 নামি আহিব 9ত যাব 4 বাৰ, 16ত যাব 8 বাৰ। তাৰপিছত 2 দি 2 1ত যাব 2 2 একবাৰ যাব 0 নামি আহিব 4ত যাব 2 বাৰ, 8ত যাব 4 বাৰ। তাৰপিছত 2 দি 2 10ত 5 বাৰ, 4ত 1 বাৰ, 2ত 1 বাৰ, 4ত 2 বাৰ। তাৰপিছত 2 দি আকৌ 2 5ত যাব 2 বাৰ, থাকিব 1 11ত যাব 5 বাৰ, থাকিব 1 12ত 6 বাৰ। তাৰপিছত আকৌ 2 দি 2 2ত 1 বাৰ, 5ত 2 বাৰ, 16ত 8 বাৰ। তাৰপিছত আকৌ 2 দি 2 12ত 6 বাৰ, 8ত 4 বাৰ। 2 দি 2 64ত যাব 6ত যাব 3 বাৰ, 4ত যাব 2 বাৰ। আকৌ 2 দি 1 বাৰ 12ত যাব 6 বাৰ। 2 আকৌ 16ত যাব 8 বাৰ, 2 8ত যাব 4 বাৰ, 2 4ত যাব 2 বাৰ। অৰ্থাৎ 2 কেইটা পাইছো চোৱা 8192। এটোক আমি উৎপাদক বিশ্লেষণ কৰি পেলাই পাইছো 2 6টা 9টা 12টা 13টা। অৰ্থাৎ এনেকৈ লিখিব পাৰো 2 to the power 12 into 2। 12 টো কিয় লিখিছো? 12 টো হল বা 12 হল 3 গুণিতক। অৰ্থাৎ ইয়াতে 2 টো এনেকুৱাকৈ আছে 4টা গ্ৰুপ আছে 3টাকৈ, এইকাৰণে একেবাৰে লিখি দিছো। আৰু এটা 2 আমাৰ বেছিকে আছে, অৰ্থাৎ এই 2টো দি যদি হৰণ কৰি দিওঁ তেতিয়া ই এনেকুৱা হৈ যাব মানে 2 কিউব হোল টু দি পাৱাৰ 4। অৰ্থাৎ 2 3টাকৈ 4টা গ্ৰুপ থাকিব, গতিকে আমি 2ৰে হৰণ কৰিম। গতিকে ইয়াত হৰণ কৰিব লগা সংখ্যা কি হ'ব? হৰণ কৰিব লগা সংখ্যা 2। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই আলোচনা কৰিম R2 অনুশীলনীৰ 6 নম্বৰ অংককেইটা, যে নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা। তো চোৱা 1 নম্বৰ অংকটো কি আছে? 1331। তো কিছুমান আছে এইকেইটা আমি জানোৱে এইকেইটাৰ ঘনমূল কিমান। যেনেকৈ মই এটা তালিকা দিছিলোঁ, তাতে আছে চাবা 11ৰ ঘনমূল হ'ল 1331। গতিকে 1331ৰ ঘনমূল কিমান হ'ব? 11 হ'ব। কিন্তু যেতিয়া কোনোবাই এইটো নাজানে যে 1331ৰ ঘনমূল 11, তেতিয়া কেনেকৈ ওলাব চোৱা। তো এই সংখ্যাটো যদি চোৱা তেতিয়া ই 11ৰ বাদে বেলেগ কোনো সংখ্যাৰে হৰণ নাযাব। গতিকে ইয়াক আমি 11ৰে হৰণ কৰিম। 11 13ত যাব 1 বাৰ, থাকিব 2, 23ত যাব 2 বাৰ, থাকিব কিমান 1, 11ত যাব 1 বাৰ। আকৌ 11 12ত যাব 1 বাৰ, 11ত যাব 1 বাৰ। অৰ্থাৎ 1331 ইয়াক আমি হৰণ কৰি পেলাই 11 কেইটা পাইছোঁ? 3টা পাইছোঁ। অৰ্থাৎ 1331ৰ ঘনমূল হ'ব এতেকে 1331ৰ ঘনমূল 11। ঠিক তেনেকৈ 2 নম্বৰ অংকটো যদি চোৱা আছে 1728। তো এইটো এই তালিকাটোত দিয়া আছে চাবা। তো 1728 এইটোক আমি হৰণ কৰি গৈ থাকিম। এইটো যিহেতু লাষ্টত 8 আছে 2ৰে হৰণ যাব। 2 17ত যাব 8 বাৰ, 16 থাকিব 1 12ত যাব 6 বাৰ, 8ত যাব 4 বাৰ। আকৌ 2ৰে যাব 8ত যাব 4 বাৰ, 6ত 3 বাৰ, 4ত 2 বাৰ। আকৌ 2ৰে যাব 4ত যাব 2 বাৰ, 3ত যাব 1 বাৰ, থাকিব 1 12ত যাব 6 বাৰ। আকৌ 2ৰে যাব 1 বাৰ, 1ত নাযায় 16ত যাব 8 বাৰ। আকৌ 2ৰে যাব 2 10ত যাব 5 বাৰ, 8ত যাব 4 বাৰ। আকৌ 2ৰে যাব 5ত যাব 2 বাৰ, থাকিব 1 14 14ত যাব 7 বাৰ। এতিয়া 3ৰে যাব 9 বাৰ, 3 9ত কেইবাৰ যাব? 3 বাৰ। অৰ্থাৎ ইয়াতে আমি কেইটা গ্ৰুপ পাইছোঁ চোৱা, 3টাকৈ যদি গ্ৰুপ বনাওঁ
1728 2 পাইছোঁ আমি 6টা আৰু 3 পাইছোঁ 3টা অৰ্থাৎ যেতিয়া ঘনমূল ওলাম তেতিয়া এই 3টাৰ পৰা এটাকৈ আহিব তেনেকৈ যদি আমি আনো কি পাম 2 পূৰণ 2 পূৰণ 3 ইকুৱেল টু 2 দুগুণ 4 4 3 গুণ 12 হ'ব অৰ্থাৎ এই 1728ৰ ঘনমূল কিমান হ'ব 12 এতিয়া আমি পিছৰ অংকটো চাও কি আছিলে 4 নম্বৰ অংকটো চোৱা কি আছে 2197 তো এই সংখ্যাটো যেহেতু 13ৰ ঘন হয় গতিকে 13ৰ বাদে অন্য কোনো সংখ্যাৰে হৰণ নাযায় তো 13ৰে হৰণ কৰিলে 13 21ত যাব একবাৰ 13 1 গুণ 13 21ৰ পৰা 13 গুচি গলে থাকিব 8 8 টো 9ৰ আগত ধৰিলে হ'ব 89 89 13 কেইবাৰ যাব 6 বাৰ যাব তো 13 6 গুণ হয় 78 89ৰ পৰা 78 গুচি গলে থাকিব 11 11 টো 7ৰ আগত ধৰিলে হ'ব 117 117ত কেইবাৰ যাব 9 বাৰ তাৰ পিছত আকৌ এটো 13ৰে হৰণ যাব 13 16ত যাব একবাৰ থাকিব 3 39 39ত যাব 3 বাৰ অৰ্থাৎ 2197ক আমি হৰণ কৰি পাইছো 13 পূৰণ 13 পূৰণ 13 অৰ্থাৎ 13 তিনটা আছে অৰ্থাৎ ইয়াৰ ঘনমূল হ'ব এতেকে এটো ঘনমূলৰ চিন হল এনেকুৱা 2197 ইকুৱেল টু হ'ব 13 এটা 13 আহিব এইটো এনসার তাৰ পিছত আছে 4 নম্বৰ 2744 তো ইয়াতো আমি কি কৰিম 2744ক হৰণ কৰি গৈ থাকিম 2 এৰে হৰণ কৰিম একবাৰ থাকিব হাতত যাব 3 বাৰ থাকিব 1 14ত যাব 7 বাৰ 4ত যাব 2 বাৰ আকৌ 2 এৰে 6 বাৰ থাকিব 1 17 17ত 8 বাৰ থাকিব 1 12ত যাব 6 বাৰ এতিয়া 2 এৰে 3 বাৰ 4 বাৰ 3 বাৰ এতিয়া আৰু 2 এৰে না যায় 3 ৰ না যায় এটো ডাইৰেক্ট 7ৰ ঘন 7 এৰে যাব 7 34ত যাব 4 বাৰ থাকিব 6 6 63ত যাব 9 বাৰ 7 49ত যাব 7 বাৰ অৰ্থাৎ 2744ক আমি উৎপাদক বিশ্লেষণ কৰি পেলাই পাইছো এনেকুৱা 2 পাইছো 3টা 7 পাইছো 3টা অৰ্থাৎ ইয়াৰ ঘনমূল হ'ব 2744ৰ 2 * 7 14 তো এইটো এনসার তাৰ পিছৰ অংক কিটা চোৱা এইটা প্ৰথম অংকটো আছে এইটো যে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকে উত্তৰ দি আছে শুদ্ধ উত্তৰটো লিখা প্ৰথম আছে 23ৰ ঘনৰ একক স্থানৰ অংকটো কি হ'ব তো 23ৰ যে 3 আছে আগতে এনেকুৱা কৰিছা তো 3ৰ ঘন হ'ল 27 27ৰ এককৰ ঘৰত 7 থাকে এই কাৰণে ইয়াৰ উত্তৰটো হ'ব 7 তাৰ পিছত তলৰ কোনটো পূৰ্ণ ঘন তো পূৰ্ণ ঘন যেহেতু 10 লৈকে মুখস্থ জানাই গতিকে এই কেটাৰ ভিতৰত চাবা পূৰ্ণ ঘন সংখ্যা হ'ব 343 তাৰ পিছত ইয়াৰ মান কি হ'ব অৰ্থাৎ এটোৰ ঘনমূল কিমান হ'ব 1000ৰ তো এনেকুৱা যদি থাকে মনত ৰাখিবা একৰ ঘনমূল হ'ল 1 তিনটা শূন্য আছে তাৰ পৰা এটা শূন্য আহিব গতিকে ইয়াৰ ঘনমূল হ'ব 10 অৰ্থাৎ ঘনমূলত সদায় তিনটাৰ পৰা এটা আহে তাৰ পিছত m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব তো এটো বস্তুটো এনেকুৱা m হ'ল n ৰ ঘনমূল অৰ্থাৎ ইকুৱেল টু m গতিকে কাৰ মান ওলাব লাগে আমি n ৰ মান ওলাব লাগে তো n ৰ মান হ'ব এটোৰ অৰ্থটো হ'ল 1/3 ইকুৱেল টু m তো এই 3 টো উঠাব হলে আমি ইয়াক কিউব কৰিব লাগিব তো কিউব কৰিলে দুইফালে কৰিব লাগিব এটো 3 3 কাটা যাব n ইকুৱেল টু কি হ'ব n ইকুৱেল টু m কিউব তো আনসারটো হ'ব লাগে 3 m কিউব তাৰ পিছত ইয়াৰ মান হ'ব cube root of 8 cube root of 27 plus cube root of 64 তো এইটো 8 ৰ ঘনমূল 2 27 ৰ ঘনমূল 3 64 ৰ ঘনমূল 4 যোগ কৰিলে হ'ব 2 3 5 4 9 এটো ইম্পৰ্টেন্ট এমসিকিউ হয় তো আনসারটো হ'ব 9 তো এইখিনি আছিল ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা